টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰ পৰা এই মন্দিৰলৈ 10 কিলোমিটাৰ আৰু তিনিচুকীয়াৰ পৰা নগৰৰ পৰা 25 কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱ পূজাৰ প্ৰতিষ্ঠানৰ দৰে হৈ পৰিছে। হাজাৰ হাজাৰ কাঁহ, পিতল, তাম আৰু ব্ৰঞ্জ টিলিঙা বা ঘণ্টা ওলমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে। অৱশ্যে মন্দিৰ চৌহদতো অলেখ ঘণ্টাৰ স্তূপ দেখা যায়। টিলিঙা মন্দিৰৰ সৈতে এক বিশ্বাস জড়িত হৈ আছে। ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওচৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে। এই মন্দিৰৰ বৰ গছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে, সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সলকাই থৈ আহিব লাগে। গা গছডালৰ সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে। ইতিহাস: টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়, অৰ্থাৎ মন্দিৰটোক প্ৰাচীন কালৰ বুলি ক'ব নোৱাৰি। 1962 চনতহে মন্দিৰটো প্ৰতিষ্ঠা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লেখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে চাহ বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰে। বাগিচাৰ কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। এনেকৈ টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দিন বাগৰাৰ লগে লগে মন্দিৰলৈ শিৱ ভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ'লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰেহি। অৱশ্যে কিছু ভক্তই একেবাৰে টিলিঙা দান দি যায়। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে সেইসমূহ স্তূপীকৃত কৰি ৰাখিবলগীয়া হৈছে। 50 গ্ৰামৰ পৰা 50 কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছু লোকে পাৰ চৰাই উৰুৱাই দিও মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। যাতায়াতৰ সুচলতাৰ বাবে আৰু শিৱৰ প্ৰতি থকা বিশ্বাসৰ বাবে দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়হি। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে। গীতে মাতো টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়। এয়া আছিল তিনিচুকীয়া টিলিঙা মন্দিৰৰ ৰহস্য।